নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো বৰ্তমান যি অৱস্থা হৈ আছে মানে গাহৰিৰ পোৱালিৰ মানে যিখিনি বৰ্তমান দানা দৰকাৰ এইখিনি বৰ্তমান দিব নোৱাৰা হৈছোঁ। পোৱালিটো আছে এই ডাঙৰবিলাকো আপোনাৰ আৰু 1.5 মাহ পিছৰ পৰা পোৱালি দিয়া ষ্টাৰ্ট কৰিব। ডাঙৰ যিকেইটা আছে গোটেইখিনি গাভিনী আছে, মানে 2 মাহ 2.5 মাহ এনেকুৱা গাভিনী আছে। এইবিলাক আছে 2 মাহ 2.5 মাহ এনেকুৱা গাভিনী হৈ আছে। তো আপোনাৰ 1.5 মাহ 2 মাহ পিছৰ পৰা মানে পোৱালি দিয়া ষ্টাৰ্ট হ'ব আৰু এইফালে এইখিনি বৰ্তমান পুহিব পৰা নাই, দানা পানী দিয়াত বহুত মানে প্ৰব্লেম হৈ আছে। আৰু তো পোৱালি এজনী দিছে, সেইজনী বাহিৰতে থৈ দিছোঁ, ৰাখিব জেগা নাই। আৰু কেইটামান মানে গছৰ তক্তা অলপ আছিল, এইখিনি ইয়াতে থৈ দিছোঁ, জেগা নাই আৰু ক'ত ৰাখিম। একেলগত ৰাখিলে মানে ইহঁতে আৰু মাৰামাৰি লাগি যায়, কাণ চান একদম ছিঙি দিয়ে, ইহঁতে কামৰা কামৰি কৰি একদম ছিঙি দিয়ে কাণ চান চব। আৰু এইখিনি কমপ্লিট খাহী কৰা হৈছে, 21টা খাহী কৰা হৈছে। ইয়াত ফিমেলখিনি গাভিনী হোৱা হেন লাগে কেইটামান, কিবা হয় আৰু ঠিক নাই। আৰু ইহঁতক বৰ্তমান মানে পেলুৰ সমস্যা দেখা পোৱা গৈ আছে। এই দাঁতবিলাক কেটকেটাই আছে যে, এই কিবা এটা শব্দ হয়, দাঁতবিলাক মানে কামুৰি থাকে ইহঁতে। তো দাঁত কামুৰি থাকিলে ইহঁতৰ মানে পেলুৰ প্ৰব্লেম হয়। ইহঁতৰ লিভাৰ পেলু দিয়া হ'ব এতিয়া। আৰু ক্ষীণাই গৈছে বহুত, খাহী কৰিলোঁ, কেইদিনমান দানা পানী কমকৈ খাইছে। আৰু মানে এইফালে ফিমেলৰ লগত বিজি থাকিছে, তেতিয়াও মানে দানা পানী কমকৈ খাইছে। আৰু খাহী কৰিলোঁ, আৰু দানা পানী কমকৈ খাল, এনে অলপ ক্ষীণাই গৈছে। এতিয়া আৰু 1 মাহৰ মানত ইহঁতৰ মানে বডি ৱেইটটো আনিব লাগিব। যিহেতু ইমানখিনি পুহিব পৰা সম্ভৱ নহয়, ইয়াৰ পৰা বিক্ৰীও কৰা হ'ব। দাদা এজনে মানে 5 পিচ ল'ম বুলি কৈছে, তো 5 পিচ ল'ব ইয়াৰ পৰা খাহী। এইটো খাহী কৰা হৈছে, মানে যিকেইটাৰ ইয়াৰ পৰা মানে শুকাই গৈছে, জখমকেইটা শুকাইছে, সেইখিনি বাছি বাছি ল'ব। 5টা ল'ব ইয়াৰ পৰা। তো 5টা আপোনাৰ 7,000কৈ লোৱা হৈছে। যিহেতু খাহীৰ পইচাখিনি খুজিছিলোঁ, যিখিনি খাহী কৰাতে মোৰ যিখিনি খৰচা গৈছে, তো এইখিনি নিদিয়ে আৰু 7,000কৈ দিব, 5টা ল'ব। এইটো পৰহি দিনা ল'ব আহিব, তো আজি চাই লওক। আৰু ইফালেও আছে বহুত, গোটেইখিনি চাব, ক'ৰ পৰা পচন্দ হয় ল'ব। এইফালে আছে, এইখিনি হৈছে ৰাণী আৰু ঘুংৰু ক্ৰছ, তামাম উৎপাত কৰে এইকেইটা, চিল্লাই বহুত। এইটো আছে ৰাণী ঘুংৰু ক্ৰছ। ইয়াত ফিমেলখিনি আছে আৰু ইয়াত মেলখিনি, বহুত চিল্লাই থাকে। আৰু বাকী ডাঙৰবিলাক চব বাহিৰতে বান্ধা থাকে আমাৰ, এইবিলাক চাব পাৰে। আৰু যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আমাৰ কিন্তু ডেলিভাৰী দিয়াৰ সুবিধা নাই, ঘৰৰ পৰাহে ল'ব লাগিব। এইটো কামৰূপ জিলা বক' মালিবাৰী সত্ৰ, কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। এইটো দেখা পাই আছে, মানে আমাৰ দুইজনীক AI দিয়া হৈছে, হেমচিয়াৰ আৰু ইয়ৰ্কশ্বায়াৰ, দুইজনীক 2টা দিয়া হৈছে। তো 1.5 মাহ পাৰ হৈছে আৰু বয়স। এইটো আছে, এইটো কিন্তু ঘুংৰু হয়, ঘুংৰু হ'লেও ক্ৰছ হয়। এইটো উন্নত জাতৰ যিবিলাক ঘুংৰু, যাতে সোনকালে ডাঙৰ হয়, লোকেল, বেমাৰ আজাৰ অলপ কমকৈ হয়, লোকেলবিলাকৰ জানে। আমাৰ চব বাহিৰতে বান্ধা থাকে, পোৱালিখিনিৰ কাৰণে চব ৰুমকেইটা বুকিং। বহুতে ফাৰ্ম চাব বিচাৰি আহিব বিচাৰে, তো আহাতকৈ মোবাইলতে দেখাত বেছি ভাল হ'ব। আহি কি চাব, ফাৰ্মটো এইটোৱে মোৰ ফাৰ্ম, এইটো ফাৰ্ম টিং পাতে লগাব পৰা নাই ফাৰ্মত, বাকী চব বাহিৰতে আছে। তো কণ্টেক্ট নাম্বাৰ দিয়া আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।